হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত দেউতাকে পৰিকৃতিপৰ লগত বিয়া হ'বৰ কাৰণে বুজাই থাকিব আৰু তোৰ সংসাৰ এখন হ'লে এই সমাজৰ লঞ্চনা বঞ্চনাৰ পৰা আঁতৰত থাকিব পাৰিবি, তোক কোনে প্ৰশ্ন কৰিব নোৱাৰে বুলি পৰিক কৈ থকা দেখিবলৈ পাব। এইফালে আকৌ পৰিৰ ওচৰত শেৱালি যাব আৰু তেতিয়া পৰিয়ে দুখ কৰি থকা দেখি ত্ৰিদীপৰ লগত বিয়া হোৱাৰ কথা ক'ব আৰু আপোনাৰ সকলো কথা জানেও আপোনাক বিয়া পাতিব খুজিছে। এনেকুৱা বহল অন্তৰৰ মানুহ পোৱাটো বহুত জটিল বুলি পৰিক কৈ থকা দেখিবলৈ পাব। এতিয়া বৰ পৰিয়ে শেৱালিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অংশী যে অনুস্মিতাক ভাল পায় সেই কথাটো ৰত্নই দেউতাকৰ আগত ক'ব আৰু অনুস্মিতাৰ ফটোখন দেখুৱাই দিব আৰু তাই যে মেণ্টেল হাস্পতালত থাকে সেই কথাটো ক'ব আৰু তেতিয়া দেউতাকে ইমান ধুনীয়া ছোৱালীজনী মেণ্টেল হাস্পতালত আছে, তাই ভাল হোৱাৰ আশা আছে নে নাই বুলি সুধিব। এতিয়া বৰ ৰত্নই দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।